বন্ধু কানু তোমাক কিন্তু বচাবলৈ জটিল হৈ পৰিছে। বৰ্তমান মোৰ পৰিয়ালৰ নামো আহি গৈছে আৰু 2024 চনত নিৰ্বাচন আছে আৰু মই কোনো ধৰণৰ ৰিস্ক ল'ব নিবিচাৰোঁ। না বাবা মই বুজিছোঁ কিন্তু ৰিস্ক ল'বতো নিবিচাৰোঁ। কাম এটা কৰা ইমিডিয়েট তোমাৰো মই সিদ্ধাৰ্থ মাতা আৰু অসম অহাৰ পিছত কি ষ্টেটমেণ্ট দিবা সোনকালে দুইটাই মিলাই লোৱা। মই বেছি টাইম দিব নোৱাৰোঁ। অসমৰ ৰাইজ গৰম হৈ আছে। যিবিলাক এভিডেন্স আছে সোনকালে চাফা কৰা, সোনকালে কৰা। ফেচবুক লাইভ আহিছোঁ মই কিবা এটা পিছত মিলাই দিম। ফেচবুক লাইভ আহা। সিদ্ধাৰ্থকো কোৱা ফেচবুক লাইভ আহিবলৈ। সি নাহে। চব তাৰ মতে চলিব নেকি? মই কোন হয় গম পাই নাই? ঠিক আছে মোৰ ছিক্ৰেট এজেণ্টৰ পৰা আছামিজত টাইপিং কৰাই দিম, কপি পেষ্ট কৰিব দিবা। তাক বাৰু মই পাছত চাই ল'ম। এটা কথাও চিন্তা নকৰিবা, ফুল প্ৰটেকশ্যন দিম ন তোমাক। মই আজি ফেচবুক লাইভ আহি কৈয়ে দিলোঁ যে 6 অক্টোবৰত তোমালোক দুইটাক লৈ আনিম বুলি। এতিয়া অসমৰ ৰাইজে ভাবিব 5 অক্টোবৰত আনিম। এতিয়া সকলো পূজাত মগ্ন হৈ গৈছে। আৰে দিনত নানো, ৰাতি আনিম। ৰাতি 3-4টা বাজিত আনিম তোমালোকক। ফুল প্ৰটেকশ্যনত আনিম। কোনোৱে ঘণ্টা একো কৰিব নোৱাৰে। এতিয়া যেনেকৈ আছা ঠিক তেনেদৰে থাকিব পাবা। পূৰা 5 ষ্টাৰ হোটেলৰ খানা, AC ৰুম। অলপতো কষ্ট হ'ব। 26ত আকৌ আমাৰ চৰকাৰ আহিব দিয়া না, আকৌ ঠিক হৈ যাব। অলপতো সহ্য কৰিবই লাগিব, কম্প্ৰমাইজ কৰিবই লাগিব। 25 বছৰ ৰাজত্ব কৰি আছোঁ। তোমালোক গৰু দুটাৰ কাৰণে কিন্তু শেষ হ'বলৈ নিদিওঁ। খেলি মেলি নকৰিবা। মোৰ পৰিবাৰো আছে কিন্তু চিন্তা নকৰিবা। মইতো বচাই দিমেই, কিন্তু তোমালোকে জিভাৰ পিছল নাখাবা কিন্তু একো। আৰে অসমৰ ৰাইজ কি কৰিব? মই ক'ম যে 6 অক্টোবৰ তাৰিখে মই কৈছিলোঁ ইহঁত দুটাক আহিবলৈ, কিন্তু 1 অক্টোবৰ তাৰিখে আহি গ'ল। আৰু 7 অক্টোবৰত মই পূৰা আঁচনিৰ ওপৰত আঁচনি দি দিম। অসমৰ ৰাইজৰ মাথা ঘোলা কৰি দিম। ইমান আঁচনি দি দিম। পইচা কথা চিন্তা নকৰিবা। আজি লছ হৈছে, 26ত আকৌ লুটিম নহয়। লুটি দিম, টেনশ্যনে নল'বা। দিয়া ৰাখিছোঁ। বৰ্তমান নাটকবিলাক ঠিক এনেদৰে হৈ আছে। এইবিলাক হৈছে ট্ৰেইলাৰ, আৰু এপিছ'ড ৱাইজ হওক বা ফুল চিনেমাখন চাবলৈ মোক ফ'ল' কৰি ৰাখক। নাটক দেখাই দি আছোঁ বহুত ভালকৈ। ধন্যবাদ। জয় আই অসম।